নমস্কাৰ নিউজ কেন চাবলৈ আৰম্ভ কৰিছে আপুনি মই কৃপাঞ্জল ৰাজবংশী তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত নিশা ধুমুহা শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হৈছে আপোনাক দৃশ্য আমাৰ সাংবাদিকে পৰে পৰাই দেখুৱাই আহিছে দুমদুমাটো নিশা গছ পৰি দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে এতিয়া দুমদুমাৰ বাদলা বেটাত নিশা বাইকেৰে ঘৰলৈ গৈ থকাৰ সময়ত দেৱ কুমাৰ ঠাকুৰ নামৰ যুৱকজনৰ মৃত্যু হৈছে দুমদুমাৰ বৰহাপজানৰ মোলান পথাৰ গাঁৱত গছ পৰি বিজয় মানকী নামৰ এজন লোকৰ মৃত্যু হৈছে আনহাতে নিশা হঠাতে অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিয়ে ক্ষতিগ্ৰস্ত কৰিছে তিনিচুকীয়া চহৰৰ লগতে কাষৰীয়া অঞ্চলসমূহ তিনিচুকীয়া চহৰৰ মাজমজিয়াত উভালি পৰি যাতায়াতৰ লগতে বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈছে সাতত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰকাণ্ড গছ পৰি কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হৈছে কেইবাঘৰৰো মুধচ উৰুৱাই নিয়াৰ ফলত আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে একাংশ লোক নিশাই শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালসমূহৰ খবৰ লোৱাৰ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ খবৰ লৈছে আমি আপোনাক দুয়োফালে দুটাকৈ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা দুমদুমাৰ পৰা অহা দৃশ্য আনফালে আনটো এয়া বাদল বেটাত সৃষ্টি হোৱাৰ দৃশ্য আপোনাক দেখুৱাইছোঁ তিনিচুকীয়াত বিস্তীৰ্ণ ক্ষতিসাধন কৰিছে গছ পৰি ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বাহন আৰু এনেকুৱা ধুমুহা আগে পিছে দেখা নাই বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু এগৰাকী দুজনৰ মৃত্যু হৈছে বৰাহাপজানত মৃত্যু হৈছে দুজন লোকৰ ইতিমধ্যে এই বতাহ বৰষুণৰ ফলত ধুমুহাৰ ফলত এটা যেরকম ভাঙে রাত 3টা দুটা ঘর উড়াই গেল গরু নাই কি তাহলে ভাগে যাতে যেতে গরু আছে পাই গেলে আৰু আপোনাক দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত বাদল বেটা আৰু বৰহাপজানত মৃত্যু হৈছে দুজনৰ ধুমুহাত তিনিচুকীয়াত বিস্তৰ ক্ষতিসাধন হৈছে এনেকৈ গছ উভালি এফালৰ পৰা সিফাললৈ পৰা বুলি মন্তব্য কৰিছে টিনপাতসমূহ সকলো উৰুৱাই নিছে ভয়ংকৰ বিধ্বংসী ধুমুহাত দুগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহিছে বাদল বেটা আৰু বৰহাপজানৰ পৰা তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে মন্ত্ৰী সঞ্জয় কিষাণ লগতে উপায়ুক্তৰ ঘৰতো ডাল পৰিছিল মন্ত্ৰী সঞ্জয় কিষাণে ইতিমধ্যে ঠায়ে ঠায়ে গৈছে য'ত য'ত ক্ষতিসাধন হৈছে তেওঁলোকৰ সৈতে কথা পাতিছে আশ্বাস দিছে তেওঁলোকক সহায় কৰাৰ আশ্বাস দিছে অস্থায়ী শিবিৰ কটাৰলিকৈ গঢ়ি তোলা হৈছে অস্থায়ী শিবিৰত গৈ বহু লোকে তাত বাহন পাতিছে তেওঁলোকে আশ্ৰয় লৈছে বহুকেইখন বাহন ক্ষতিগ্ৰস্ত হৈছে সেইকেইখন বাহন এতিয়ালৈকে দুই এখনক উলিয়াবই পৰা যোৱা নাই এতিয়া কাটি থকা হৈছে ক্ৰেইন গৈছে ক্ৰেইনেৰে এই স্থানৰ পৰা সেই স্থানলৈ ডাঙৰ ডাঙৰ গছসমূহ আঁতৰ কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত প্ৰকাণ্ড গছ উভালি পৰিছে বহু সময় ধৰি সেইসমূহ আঁতৰাবলৈ চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে মানুহৰ ঘৰৰ ওপৰতো গছ পৰিছে বাদল বেটা আৰু বৰহাপজানত কিন্তু দুগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহিছে বহুকেইগৰাকী আহত হৈছিল অৱশ্যে সেই আহতকেইগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে কিন্তু মৃত্যুৰ খবৰ অহা নাছিল শেহতীয়াকৈ মৃত্যুৰ খবৰ আহিছে এক্সক্লুচিভলি আপোনাক খবৰ সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি দুমদুমাত ধুমুহাত গছৰ ডাল পৰি দুগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহিছে বাদল বেটা আৰু বৰহাপজানত মৃত্যু হৈছে দুগৰাকীৰ কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হৈছে বহু পশুধনৰ ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে ঘৰ দুৱাৰ ফুটি গৈছে এই ধুমুহা শিলাবৃষ্টিৰ ফলত ये मेरा छोटा था वो जा रहा था दुमदुमा से घर तो रास्ते में हवा तूफान आया तो एक पेड़ का डाल गिर के उसका छाती में लगा उसके बाद नीचे गिर गया बाइक से कितना बजे का घटना ये शायद 11:30 बज रहा था मैक्सिमम 11:30 बजे उसका नाम क्या था देव कुमार ठाकुर घर का नाम बोर्डविटी स्टेट लाइन नंबर 1 डेका हॉस्पिटल लेके आया गया वहाँ में नहीं लिया फिर उसके बाद रुपाई साइडिंग क्या नाम डीसी बोरा में लेके गया वहाँ भी नहीं लिया तब जाके वो डीसी बोरा वहाँ गया तो बोला कि सिविल में लेके जाओ तब सिविल में लेके आया तब डॉक्टर चेकअप किया तो बोला कि नहीं है और जब दोनों हॉस्पिटल में लेके गया था तब तक ठीक था सांस चल रहा था लेकिन हाँ जब सिविल में लेके गया तब बंद हुआ है ৰাতি মানে 10টাৰ পাছত ধুমুহা পুৰা বৰষুণ ধুমুহা দিছিলেতো এই বাহিৰত কিবা বস্তু নিব ওলাইছিলে না বাহিৰ পিছাব কৰিব ওলাইছিলে এই সময়তে মানে গছ দুব পৰিলে আৰু তাহাঁতৰ মৃত্যু হ'ল পুৰা স্পটতে কোনখিনি জেগাটো এইটো আপোনাৰ মোলান পথাৰ গাঁও বৰহাপজান তিনিচুকীয়া ডিষ্ট্ৰিক্ট মানে ঘৰ চৰ লোকৰ এনেকুৱা বাঁহৰ বেৰা চেৰা মানে সেইচব কৰিছিলে ঘৰ চৰ মানে সাজিছিলে সাজি কিনি মানে মানুহটো যেনেকুৱা টকা পায় এনেকুৱা আমি 2 কেজি 3 কেজি এনেকুৱা চাউল আনি কিনি আমি চলিছিলোঁ আৰু সৰু আছে পোৱালি মোৰ মানুহ হয় মোৰ মানুহ সেই হাজাৰ কৰি খুৱাই আছিলোঁ ছাৰ
আৰু এই মুহূৰ্তত আমি এই বিষয়টো সংক্ৰান্তত শেহতীয়া আপডেট জানিবৰ বাবে ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ সৈতে লগতে কিছু সময়ৰ পাছতে উপাসনা বৰুৱা গোস্বামী আমাৰ সৈতে লাইভত সংযুক্ত হ'ব আৰু উপাসনা বৰুৱা গোস্বামী যি স্থানত উপস্থিত আছে তেওঁলোকৰ চাৰিওফালৰ ঘৰ ভাঙি যোৱা আমি দেখিবলৈ পাইছোঁ পৰৱৰ্তী সময়ত আমি নিউজ 18 দৰ্শকক সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ৰীনা কাকতি গগৈৰ সৈতে সংযুক্ত হৈছোঁ ৰীনা দুগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে বাদল বেটা আৰু বৰহাবজানৰ পৰা শেহতীয়া আৰু কি খবৰ আছে আপোনাৰ হাতত জানিম নিশ্চয় কৃপাঞ্জল যোৱাকালি নিশা 10 বজাত যি প্ৰবল ধুমুহা বতাহ শিলাবৃষ্টি আহিছে সেই শিলাবৃষ্টি আৰু ধুমুহা বতাহত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন দেখা গৈছে এফালৰ পৰা সেই ধুমুহাই যিটো ভাঙি গৈছে গছ গছনিৰ লগতে মানুহৰ ঘৰ দুৱাৰ আৰু ইতিমধ্যে দেখা গৈছে যোৱাকালি সেই ধুমুহা বতাহৰ ফলত বহু ঘৰ ভাঙি যোৱাত বহু এতিয়া লোকে নিথৰুৱা হৈ আলাইঠানি হৈ ঘূৰি ফুৰিবলগীয়া হৈছে কিন্তু তেওঁলোকৰ সপোনৰ ঘৰখন ভাঙি টচ কৰিছে হঠাৎ অহা এই বিধ্বংসী ধুমুহাৰ ফলত আৰু ইতিমধ্যে দুজনকৈ লোকে হঠাৎ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ ডুমডুমাৰ বাদলাঘাটৰ এজন যুৱক যিহেতু যুৱকজনে বাইকেৰে আহি থকা অৱস্থাত হঠাৎ তেওঁৰ মূৰৰ ওপৰত এডাল প্ৰকাণ্ড গছ ভাঙি পৰে আৰু তাৰ পাছত তেওঁ হঠাতে মৃত্যুক সাৱটিবলগীয়া হৈছে আৰু অন্যহাতে ডুমডুমাৰ বৰহাবজানৰ এজন লোক তেওঁ যিটো ঘৰৰ বাহিৰলৈ অকণমান ওলাই অহাৰ লগে লগে এজোপা প্ৰকাণ্ড গছ যিটো তেওঁৰ মূৰত বাগৰি পৰে আৰু তাৰ পাছত তেওঁ হঠাৎ মৃত্যুক এনেদৰে আঁকোৱালি ল'ব লগা হয় ইতিমধ্যে বিজয় মানকী আৰু দেৱ কুমাৰ ঠাকুৰ এই দুজন লোকে ডুমডুমা অঞ্চলৰ হয় তেওঁলোকে দুজন লোকে যিহেতু মৃত্যুক সাৱটিবলগীয়া হৈছে আৰু ইতিমধ্যে দেখা গৈছে এই ধুমুহাত বিস্তৰ ক্ষতিসাধন হোৱাৰ উপৰিও বহু লোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে বুলি আমি খবৰ লাভ কৰিছোঁ কিন্তু বৰ্তমানে যিটো বিজুলী বাতি যিটো ব্যাহত হৈ পৰিছে যান বাহন ব্যাহত হৈ পৰিছে বহু গছ গছনি যিটো উঘালি পৰিছে এই ভয়ংকৰ ধুমুহা বতাহৰ ফলত এক ভয়ংকৰ ক্ষতি হৈছে যিটো তিনিচুকীয়া জিলাখনতে কৃপাঞ্জল নিশ্চয় আৰু মন্ত্ৰী সঞ্জয় কিষাণে ইতিমধ্যে আশ্বস্ত কৰিছে আশ্ৰয় শিবিৰলৈ তেওঁলোকক লৈ যোৱা সকলোকো সহায় কৰাৰ আশ্বস্ত কৰিছে তেনেকুৱাকৈ স্থানীয় প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে সেই ক্ষেত্ৰত দিগবৈতে কিবা ধৰণৰ প্ৰশাসনে ব্যৱস্থা লোৱাৰ খবৰ কিবা ৰীনা নিশ্চয় যিহেতু ডুমডুমা অঞ্চলত এই যি বিস্তৰ ক্ষতিসাধন হৈছে আৰু কেৱল ডুমডুমা বুলি ক'ব নোৱাৰি তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত যিটো ডিগবৈ সমষ্টিৰ যিটো ৰাইডাং অঞ্চল মাকুম বাৰেকুৰি বৰডুমচা টেঙেৰি এই বিভিন্ন প্ৰান্তত যিহেতু বিস্তৰ ক্ষতিসাধন হৈছে যিহেতু লোকৰ ঘৰ দুৱাৰ উৰুৱাই নিছে গছ গছনি ভাঙি পৰিছে আৰু বহু পশুধনৰ মৃত্যুমুখত পৰিছে ইতিমধ্যে প্ৰশাসনে ইয়াক লৈ এক ব্যৱস্থা গ্ৰহণ কৰিব বুলি যিহেতু আমাৰ আশ্বাস প্ৰদান কৰিছে আৰু ইতিমধ্যে যিটো তেওঁলোকে পৰৱৰ্তী সময়ত ৰীনা কাকতি গগৈ এইখিনি খবৰ আপুনি শেহতীয়াকৈ জনাইছে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি লগে লগে তিনিচুকীয়াৰ অন্য স্থানৰ পৰা উপাসনা বৰুৱা গোস্বামী আমাৰ আন এগৰাকী সাংবাদিকে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমি তেওঁৰ ওচৰলৈ যাব বিচাৰিম উপাসনা আপুনি ক'ত উপস্থিত আছে আপোনাৰ জৰিয়তে আমি শেহতীয়া পৰিৱেশৰ বিষয়ে জানিব বিচাৰিম লগতে আপোনাৰ পাছফালে আমি দেখিছোঁ সেয়া জৰাজীৰ্ণ হৈ পৰা বা ক্ষতিসাধন হোৱা স্থানত আপুনি উপস্থিত আছে সবিশেষ আপোনাৰ পৰা জানি ল'ব বিচাৰিম উপাসনা হয় কৃপাঞ্জল এই মুহূৰ্তত মই উপস্থিত আছো তিনিচুকীয়াৰ বৰগুৰি জানমুখ লেজাইহলা গাঁৱত আৰু কেৱল লেজাইহলা গাঁৱতে নহয় তিনিচুকীয়াৰ বিভিন্ন প্ৰান্ততে ধুমুহাই বৰ্তমান তছনছ কৰিছে কিন্তু এইখন গাঁৱৰ যদি কথা ক'বলৈ যাওঁ কেইবাটা বাসগৃহ ইতিমধ্যে ধুমুহাই শেষ কৰি পেলাইছে আচলতে কালি নিশাই যি এজাক যি বৰষুণ যি শিলাবৃষ্টি যি ধুমুহা আচলতে প্ৰচণ্ড ধুমুহা বুলি ক'ব লাগিব তাৰ বিপৰীত দেখা গৈছে তিনিচুকীয়াৰ সদৰ সমস্ত যিটো বাট পথৰ লগত আৰম্ভ কৰি যি লাইটৰ ট্ৰেন্সফৰ্মাৰ যি আছে সকলো উঘালি পেলাইছে আচলতে গছ গছনি উঘালি পেলাইছে আৰু নিশাৰ পৰাই যিটো প্ৰশাসনে আচলতে নামি পূৰ্তি লাগিছে লগতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ লগতে উপায়ুক্ত আচলতে নিজে তেওঁলোকে নামি গৈছে আচলতে যি লোকসকল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ ঘৰে ঘৰে গৈছে আচলতে আৰু এটা কথা আশ্বাস দিছে যে তেওঁলোকক ঘৰসমূহ তেওঁলোকৰ যেনে পৰিস্থিতিত আচলতে পূৰ্বত আছিলে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা সহায় কৰিবলৈ যত্ন কৰিব যাতে পূৰ্বৰ ঘৰখন তেওঁলোকে আকৌ সাজি কৰি তুলিব পাৰে কিন্তু এই মুহূৰ্তত তেওঁলোকক ৰিলিফ কেম্পত ৰখা হৈছে বুলি আমি জানিবলৈ পাইছোঁ মোৰ সঠিকভাৱে বৰ্তমান ইয়াত দৃশ্য দেখাইছে আচলতে কেনেদৰে গাঁৱৰ মানুহসকলে আচলতে ব্যস্ত হৈ গৈছে ঘৰত একগোট হৈ সকলে নিজৰ ঘৰখনৰ আচলতে যি গছ গছনি পৰি যি শেষ কৰিছে আচলতে সেই গছ গছনি তেওঁলোকে আজি এনেদৰে কাটি মেলি আচলতে তেওঁ ঘৰখন আচলতে আকৌ যে পূৰ্বৰ যাতে সময় যাতে ঘূৰি আহে তাৰ বাবে প্ৰচেষ্টা চলাইছে গাঁৱৰ মানুহ আছে মই কিছু কথা সুধিবলৈ যত্ন কৰিম যিহেতু কেইবাটা ঘৰ ইতিমধ্যে এনেদৰে শেষ হৈ পৰিছে কি ক'ব আচলতে আপোনাৰ ঘৰখন দেখিছোঁ শেষ হৈ গৈছে কালি যিটো অৱস্থা হ'ল গোটেই ঘৰ গছ পৰি ঘৰ দুৱাৰ ভাগি অৱস্থা নাই মানুহকেইটা নামঘৰ ভাবিছে গোটেইখিনি গছ গছনি পৰি উপায় নাই আমি এতিয়া কি কৰিম আপোনাৰ কি কি ক্ষতি হৈছে এনে এই ক্ষতি ধেৰ হ'ল নামঘৰ গ'ল ঘৰ গ'ল ছাগলী ঘৰ গ'ল গৰু গোৱালি গ'ল গোটেইখিনি এঘৰ নহয় 4-5 ঘৰ খতম হ'ল গোটেই তামোল গছ গছনি ভাঙি অৱস্থা নাই কিবা যে কেৱল এখন ঘৰে নহয় আচলতে জানমুখত প্ৰায় ঘৰে আচলতে প্ৰায় ঘৰে প্ৰতিখন ঘৰে এনেদৰে অৱস্থা আৰু এজন যুৱক আছে সুধিম কি ক'বা আচলতে যিটো পৰিস্থিতি হৈছে তিনিচুকীয়াত কালি হাহাকাৰ পৰিস্থিতি এতিয়ালৈকে লোক গৃহহাৰা হৈ পৰিছে তেওঁলোকে শিবিৰত যাবলগীয়া হৈছে কি ক'ব নহয় সঁচাকৈ কালি যিটো ধুমুহা আহিলে যথেষ্ট বিভীষিকাময় এটা পৰিস্থিতি হৈছিলে আমাৰ ইয়াতে যথেষ্ট অনিষ্ট হৈছে আপোনালোকে অলপ ইফালে সিফালে চালে দেখিবই
প্ৰত্যেক ঘৰ মানুহতে কিবা এটা নহয় কিবা এটা অনিষ্ট হৈছে গছ পৰিছে পুৰণা গছ আছিল যিবোৰ সেইবোৰ মানুহৰ ঘৰত পৰিছে জীৱ জন্তু যথেষ্ট মানে প্ৰাণহানি হৈছে তাকে এতিয়া আমি নিজে এতিয়া হাতে কামে কৰিছোঁ আৰু চৰকাৰৰ পৰা এটা সাহায্য কিবা এটা আমি আশা কৰিছোঁ তেখেতে চৰকাৰৰ পৰা আমি সহায় এটা বিচাৰিছোঁ এই সময়ত কাৰণ এতিয়া মানুহৰ এনেকুৱা অৱস্থা হৈছে যে কাম কৰিবলৈ মান নাই চবেই নিজৰ ঘৰতে ব্যস্ত হৈ আছে কাম কৰিবলৈও কোনোবা এজন বিচাৰি যাবলৈও মানে মানুহ নাই এতিয়া এনেকৈ আছোঁ আৰু হয় আচলতে কিবা এটা কথা ক'ব লাগিব যে যিখিনি ঘৰ আছে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে আচলতে কাম কৰা মানুহৰ বাবে হাহাকাৰ কিয়নো প্ৰতিখন ঘৰতে আজি এনেই পৰিৱেশ সকলোৱে ব্যস্ত হ'বলগীয়া হৈছে ঠিক সমান্তৰালকৈ প্ৰশাসনো দেখা গৈছে কালি নিশাৰ ভাগত যি বৰষুণ আহিছিলে 10 বজাৰ আৰু তাৰ পিছৰ পৰা আচলতে তেওঁলোকে টোপনি ক্ষতি কৰিছিলে তেওঁলোকে লাগি পৰি লাগিছে কিয়নো তিনিচুকীয়াত ইতিমধ্যে সংযোগ বিচ্ছিন্ন হৈছে কিয়নো লাইটৰ যি বিজুলী বৰ্তমান নাই কাৰো ঘৰতে নাই সমগ্ৰ তিনিচুকীয়া অঞ্চলটোতে ক'ব লাগিব বিশেষকৈ সদৰত যি কালি যি পৰিস্থিতি দেখা গৈছে সেয়া পূৰ্বতে এনেধৰণৰ পৰিস্থিতি হোৱা নাই বুলি ইতিমধ্যে ৰাইজে আমাক জানিবলৈ দিছে তাৰ লগতে তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত ক'ব লাগিব ইতিমধ্যে ধুমুহাত আচলতে যদিও আমাৰ সতীৰ্থ সাংবাদিক ইৰা কাকতি জনাইছে দুজনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে কিন্তু আৰু হয়তো খবৰ আহিব পাৰে আমি আশা নকৰোঁ যে এনেকুৱা খবৰ আহক কিন্তু যিটো ধুমুহাত কৃপাঞ্জল যোৱা নিশা হৈ গৈছে সেই ধুমুহাই সমগ্ৰ তিনিচুকীয়া জিলা তছনছ কৰি শেষ কৰি পেলাইছে বুলি ইতিমধ্যে ক'ব লাগিব কৃপাঞ্জল সময়তো আমি আৰু আপডেটছ লৈ আপোনালোকৰ ওচৰলৈ আহিম দুয়োগৰাকী সাংবাদিকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ খবৰ অব্যাহত থাকিব নিউজ কানত লৈছোঁ প্ৰথমটো বিৰোধী হে অপব্যয় হয় ৰাহুল গান্ধীৰ কথা শুনিলে ৰাহুল গান্ধীটো একো নাজানে না সি মিছা মিছি কথা কৈ থাকে তাৰ মিনিং নাই হেড নাই টেল নাই এইটো কাৰণে ৰাহুল গান্ধীৰ কথা লৈ বেছি ডিছকাছ কৰিলে আমাৰ সময় লোকচান হ'ব সি ষ্টাডি কৰি কিনি জানকাৰী ৰাখি কথা নকয় না ৰাহুল গান্ধী এনেই কৈ দিয়ে হাৱাতে কৈ দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই লগতে ক'লে বিটিআৰত মিলিব বিপিএফ ইউপিপিএল সময়ত মিলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে বিপিএফ আমাৰ মিত্ৰ দল হিচাপে নাই কিন্তু বিধানসভাত যিহেতু তেওঁলোক ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত আছে গতিকে ৰাজনীতিত আজি যিটো আমি দেখিছোঁ অহা 6 মাহ পিছত 8 মাহ পিছত ৰাজনীতিত কি পথ পৰিৱৰ্তন হয় কথাটো আজি উপলব্ধি কৰিব নোৱাৰোঁ বা আজি আমি তাৰ আন্দাজ লগাব নোৱাৰোঁ এক দুই তিনি চাৰিকৈ 9 জনক ইতিমধ্যে ডিব্ৰুগড় কাৰাগাৰলৈ অনা হৈছিল আৰু তাৰ পাছত শীৰ্ষ নেতা অমৃতপাল সিং এতিয়া ডিব্ৰুগড় কাৰাগাৰৰ আলহী বিশেষ বিমানযোগে অমৃতপাল সিঙক ডিব্ৰুগড় কাৰাগাৰলৈ আনিছে পঞ্জাৱ আৰক্ষীয়ে ডিব্ৰুগড় কাৰাগাৰত ৰাখিব ধৃত অমৃতপাল সিঙক আজি পুৱতি নিশা পঞ্জাৱ আৰক্ষীয়ে অভিযান চলাই মোগাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অমৃতপাল সিঙক 36টা দিনৰ অন্তত গ্ৰেপ্তাৰ হৈছে খালিস্তানী নেতাগৰাকী 18 মাৰ্চৰ পৰা পলাতক হৈ আছিল অমৃতপাল সিং পূৰ্বে 9 জন খালিস্তানী নেতাক ইতিমধ্যে জনাইছোঁ ডিব্ৰুগড় কাৰাগাৰলৈ অনা হৈছিল ইজনৰ পাছত সিজনকৈ সেইখিনি মুহূৰ্তত যথেষ্ট সমালোচিত হৈছিল বিৰোধীয়ে সমালোচনা কৰিছিল অসমক সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে সমালোচনা কৰিছিল কিয় খালিস্তানীক অনা হৈছে ডিব্ৰুগড় কাৰাগাৰলৈ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল তাৰ পাছত শীৰ্ষ নেতা অমৃতপাল সিঙক পুৱাই গ্ৰেপ্তাৰ কৰাৰ লগে লগে 8:30 বজাত অমৃতসৰৰ পৰা ডিব্ৰুগড় কাৰাগাৰলৈ অনা হৈছে কটকটীয়া নিৰাপত্তাৰ মাজেৰে অমৃতপাল সিঙক ৰাখিলে ডিব্ৰুগড় কাৰাগাৰত 10 জনলৈ বৃদ্ধি পাব খালিস্তানীৰ সংখ্যা স্বাধীন খালিস্তানৰ পৃষ্ঠপোষক হিচাপে কাম কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল এইসকল খালিস্তানী এজনকৈ আৰু তাৰ পাছত তেওঁলোকেও ভাবুকি দিছিল মুখ্যমন্ত্ৰীক যে এনে কাম নকৰিব তেনেধৰণৰ বহুকেইটা খবৰ আপোনাক সমান্তৰালকৈ জনাই যাবলৈ চেষ্টা কৰিম আমাৰ সৈতে সাংবাদিক আনন্দ বিষ্ট থাকিব সাংবাদিকগৰাকী শংকৰ আনন্দ থাকিব আমাৰ সৈতে আৰু শংকৰ আনন্দে বিষয়টোক লৈ সবিশেষ আৰু জনাব কিন্তু এই মুহূৰ্তত আমি আপোনাক 4টাকৈ দৃশ্য দেখুৱাইছোঁ
এনেধৰণে অমৃতপাল সিঙক এতিয়া ডিব্ৰুগড় কাৰাগাৰলৈ আনি থকা হৈছে। গ্ৰেপ্তাৰৰ পিছত ডিব্ৰুগড়লৈ অনা হৈছে খালিস্তানী নেতা অমৃতপাল সিঙক। বিশেষ বিমানযোগে অমৃতপাল সিঙক ডিব্ৰুগড় কাৰাগাৰলৈ অনা হৈছে আৰু 10জন হ'ব এতিয়া খালিস্তানী। আৰু সেই বিষয়টোক লৈ ইতিমধ্যে পঞ্জাব আৰক্ষীয়ে মন্তব্য কৰিছে। কি কৈছে পঞ্জাব আৰক্ষীয়ে শেহতীয়াকৈ শুনাম। स्पेशल ऑपरेशनल इनपुट्स हमारे पास थे, जिसमें पंजाब पुलिस और पंजाब पुलिस के जो इंटेलिजेंस विंग है उनके पास थे कि अमृतपाल सिंह रोडे विलेज में प्रेजेंट है। सुबह एक ऑपरेशन चला के जिसमें पूरे विलेज को प्रॉपर तरीके से पूरे संयम के साथ पेशेंस के साथ कॉर्डन करके, और उसके बाद क्योंकि स्पेसिफिक इन्फॉर्मेशन थी कि अमृतपाल सिंह गुरुद्वारा साहब के अंदर है, गुरुद्वारा साहब की जो मर्यादा है वो सबसे सुप्रीम है, तो उसको मेंटेन करते हुए एक मैसेज उसके पास चला गया, कन्वे हो गया, उसको पता चल गया कि अब वो सारी तरफ से गिर चुका है और उसके पास एस्केप करने का कोई रूट नहीं है। तो इसमें पंजाब पुलिस का जो अमृतसर रूरल पुलिस है और इंटेलिजेंस के जो हमारे ऑफिसर्स हैं उनके कोऑर्डिनेशन से सुबह उसको रोडे विलेज से गिरफ्तार किया गया है। गिरफ्तार करने के बाद NSA का, जैसे मैंने बताया, वारंट एग्जीक्यूट किया गया है। उसमें गिरफ्तार करके उसको डिब्रूगढ़ असम के लिए एज पर प्रोसीजर एज पर लॉ जो है रवाना कर दिया गया है। इस पूरे एपिसोड के दौरान जो पंजाब के लोगों ने पीस मेंटेन की है उसके लिए पंजाब पुलिस की तरफ से, पंजाब गवर्नमेंट की तरफ से हम लोगों के बहुत थैंकफुल हैं। আৰু সেইখিনি কথা ধন্যবাদ জ্ঞাপন কৰা হৈছে পঞ্জাবৰ সকলোখিনিক যিসকলে এই কাৰ্যটো সমাধান কৰাত সহায় কৰিলে। সেয়া আমি শুনাবলৈ চেষ্টা কৰিলোঁ আপোনাক তেওঁলোকৰ ভইচ। আমাৰ তিনিগৰাকীকৈ সাংবাদিক এই মুহূৰ্তত সাজু হ'ব। আমি পঞ্জাবৰ পৰা শংকৰ আনন্দক পাম, নাহৰকটীয়াৰ পৰা আমি উৎপল চলিহাক পাম যিগৰাকী ডিব্ৰুগড় বিমানবন্দৰত থাকিব, ডিব্ৰুগড়ৰ পৰা আমি জেছিম আহমেদক পাম। তিনিগৰাকী সাংবাদিকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, শেহতীয়াকৈ পঞ্জাবৰ খবৰ ল'বলৈ চেষ্টা কৰিম। শংকৰ আনন্দ আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে। शंकर आनंद जी, अभी हमने बातचीत सुनी, पुलिस ने बताया, और क्या जानकारी है आपके पास, जानना चाहूंगा। देखिए, तकरीबन 9:30 बजे के लगभग में पंजाब पुलिस अमृतपाल को लेकर पंजाब डिब्रूगढ़ के लिए रवाना हो चुकी है। और डिब्रूगढ़ स्थित जो एयरपोर्ट है वहां से लेकर डिब्रूगढ़ जेल तक का जो सफर होगा वो बेहद सुरक्षा व्यवस्था के साथ में होगा। स्थानीय पुलिस प्रशासन को भी इस मामले की जानकारी दी गई। और उसके बाद जब जेल में अमृतपाल को लाया जाएगा उस वक्त में केंद्रीय जांच एजेंसी को NIA और केंद्रीय खुफिया एजेंसी IB के द्वारा विस्तार से पूछताछ की जाएगी। ये पूछताछ इस लिहाज से बेहद महत्वपूर्ण है कि अमृतपाल ने किस तरह से पंजाब से लेकर विदेश तक का अपना नेटवर्क बनाया और उस नेटवर्क को बनाने के बाद किस तरह से पंजाब के अंदर में एक शांति व्यवस्था को भंग करने का प्रयास किया। ये मामला बेहद महत्वपूर्ण है, उस लिहाज से ये तमाम पूछताछ की जाएगी। और कहा जा सकता है कि जिस तरह से NSA एक्ट के तहत कार्रवाई की गई है, जिस तरह से शंकर आनंद जी NSA के बारे में जानेंगे, आपसे जानना चाहूंगा NSA के बारे में जानेंगे, लेकिन 8:30 बजे उन लोगों को निकलना था। आपने तभी बताया था कि 1 घंटा देर हो सकते हैं, उसके बाद यहां पहुंचने में भी थोड़ा देर, या उसके टाइम के बारे में थोड़ा कुछ जानना चाहूंगा। उसके बाद NSA के मामले में जानना चाहूंगा, आपसे जानूंगा, बाद में जानना चाहूंगा। अभी ये टाइम के मामले में कुछ आगे या पीछे हो सकता है? देखिए, अब इस मामले में आपको बताना चाहूंगा कि पंजाब पुलिस विशेष विमान से अमृतपाल को लेकर रवाना हो चुकी है और 9:30 बजे रवाना हो चुके हैं, 1 घंटे के बाद जी रवाना हो चुकी है। और जैसे ही वहां पे डिब्रूगढ़ एयरपोर्ट पे पहुंचेंगे उसके बाद वहां से बेहद सुरक्षा व्यवस्था के बीच में अमृतपाल को लेकर पंजाब पुलिस और इसके साथ में जो डिब्रूगढ़ पुलिस की जो टीम होगी वो उसे लेकर जेल तक पहुंचाएगी। पहुंचाने के बाद आज देर शाम तक आज NIA की टीम या IB की टीम जो है, ये दोनों टीम जो है बाकायदा वहां पहुंच जाएगी। और हो सकता है कि कल सुबह से ऑफिशियली इस मामले में पूछताछ की जो प्रक्रिया है वो अमृतपाल से वो शुरू हो जाएगी, क्योंकि अमृतपाल से कई मायनों में पूछताछ किया जाना है कि किस तरह से उसका एक नेटवर्क तैयार हुआ। इसके साथ साथ पिछले 36 दिनों के दौरान में वो कहां छुपा, कौन कौन से लोग उसको मदद कर रहे थे और उसकी मंशा क्या रही है, किस तरह के ऑपरेशन की तैयारी की जा रही थी, जिस तरह से अमृतपाल एक अलग राज्य, अलग देश, अलग करेंसी, इन तमाम मसलों को एक क्रिएट करने का प्रयास कर रहा था। तो इसके पीछे वो कौन सी ताकत है जो अमृतपाल को मदद कर रही थी। तो इस मामले में कहा जा सकता है कि आने वाले वक्त में इस मामले पर केंद्रीय जांच एजेंसी NIA की भी एंट्री हो सकती है। NIA के द्वारा इस मामले को ऑफिशियली यानी
इस केस को मामला दर्ज किया जा सकता है और इस मामले में आगे की इन्वेस्टिगेशन को आगे बढ़ाया जा सकता है। एनआईए भी, हाँ, एनआईए भी इसमें शामिल हो सकते हैं। तो एनएसए के बारे में आप बोल रहे थे, इससे कुछ ना कुछ हाल शायद ही निकलेगा। तो एनएसए के बारे में जानना चाहूंगा। अभी शंकर आनंद, आपका वो समाप्त नहीं हुआ था, आपने स्टार्ट किया था। अब देखिए, एनएसए की अगर बात करें तो एनएसए जो एक्ट है वो बहुत ही मजबूत एक्ट कहा जाता है। और अगर इस एक्ट की बात करें तो राष्ट्रीय सुरक्षा अधिनियम यानी नेशनल सिक्योरिटी एक्ट जो है वो 1980 में 1980 में देश की सुरक्षा के लिए और केंद्र सरकार को एक बहुत ही मजबूत शक्ति देने के लिए बनाया गया था। और नेशनल सिक्योरिटी एक्ट एक ऐसा कानून है जिसमें कि यह प्रावधान है कि यदि किसी व्यक्ति को खास खतरा और जिससे अगर महसूस किया जाता है तो उस व्यक्ति को बिना किसी एफआईआर के भी गिरफ्तार किया जा सकता है। और उस मामले में एनएसए जो रजिस्टर्ड किया जाएगा, एनएसए एक्ट जो है वो बहुत ही पावरफुल एक्ट बनाया गया है। और जैसे ही एनएसए लगता है किसी व्यक्ति के खिलाफ तो उसके खिलाफ कहा जा सकता है कि बेल मिलना, माने कि जमानत मिलना बहुत मुश्किल हो जाता है। तो एक तरह से कहा जा सकता है कि एनएसए एक्ट के तहत इसकी गिरफ्तारी की गई है। गिरफ्तारी के वक्त में उस एक्ट को भी जोड़ा गया है क्योंकि इस मामले में जिस तरह से पंजाब के अंदर में अमृतपाल एक बहुत ही बड़े षड्यंत्र के तहत पंजाब की सुरक्षा व्यवस्था, वहां की कानून व्यवस्था को एक प्रभावित करने का प्रयास कर रहा था। और पंजाब की अगर बात करें तो पंजाब कई मायनों में बेहद महत्वपूर्ण राज्य कहा जा सकता है क्योंकि पंजाब एक बेहद संवेदनशील राज्य है। क्योंकि पंजाब का काफी बड़ा जो एरिया है वो पाकिस्तान से सटा हुआ इलाका है। तो यहाँ पर कुछ अराजक तत्वों के द्वारा यानी कि कुछ गलत लोगों के और संगठनों के द्वारा इस मामले को तुल देने का प्रयास किया जा रहा था। अमृतपाल और अमृतपाल से जुड़े हुए उसके संगठन से जुड़े हुए कई लोगों को एक आगे बढ़ाने का प्रयास किया जा रहा था। तो वो कौन लोग थे जो इस तरह के मामलों को अंजाम दे रहे थे और अमृतपाल को आगे बढ़ाना करके पंजाब की जो कानून व्यवस्था है उसको खराब करने का प्रयास किया जा रहा था। तो इन तमाम मामलों में विस्तार से पूछताछ की जाएगी और इसके लिए कल सुबह में हो सकता है कि एनआईए की टीम और आईबी की टीम लगातार एक साथ में पूछताछ कर सकती है। तो डिब्रूगढ़ जेल के अंदर और जेल के बाहर सुरक्षा व्यवस्था काफी बढ़ाने का भी निर्देश केंद्रीय गृह मंत्रालय के द्वारा दे दिया गया है। और जहां तक हमारे सूत्र बताते हैं कि इस मामले में जेल प्रशासन को आज सुबह में ही तकरीबन 7 बजे विशेष तौर पर अलर्ट किया गया। और जब डिब्रूगढ़ स्थित जो एयरपोर्ट है वहां से लेकर जेल तक का जो सफर होगा, जब काफिला गुजरेगा तो वहां पर सीआरपीएफ के जो जवान हैं वो विशेष तौर पर मुस्तैद होंगे और उन तमाम मामलों पर सुरक्षा व्यवस्था को मुस्तैद रहेंगे। तो शंकर आनंद जी, आपको हम लाइन पे रखना चाहेंगे। अभी एक बड़ा खबर आया है कि अमृतपाल की गिरफ्तारी पर केंद्रीय मंत्री अनुराग ठाकुर ने बड़ा बयान किया है। वो बोले हैं कि भगोड़ा आखिर कितने दिन भागेंगे, कानून के साथ हाथ लंबे हैं तो उनको पकड़ा जाएंगे। वो पकड़ने ही वाले थे। दहशत फैलाने वालों के ऊपर कड़ी कार्रवाई होनी चाहिए। इसके बारे में बाद में हम बात करेंगे, आपके पास आएंगे। अभी डिब्रूगढ़ जाना चाहूंगा। ডিব্ৰুগড়ৰ আমাৰ জেচিম আহমেদ ইতিমধ্যে সাজু হৈছে। ডিব্ৰুগড়লৈ আমি যাব বিচাৰিম, সেই বিষয়টোক লৈ পৰৱৰ্তী সময়ত আমি কথা পাতিম। জেচিম আহমেদ, আপোনাৰ ওচৰলৈ আহিছোঁ। शंकर आनंद जी, अभी आपको धन्यवाद। बाद में आपसे फिर बातचीत होगी। জেচিমৰ সৈতে আমি যাবলৈ চেষ্টা কৰিম। জেচিম আমাৰ সৈতে থাকিব, যিহেতু অলপ সময়ৰ আগতে আমি কথা পাতিছিলোঁ। তেওঁ ইতিমধ্যে জনাইছে যে ডিব্ৰুগড়ত কটকটীয়া নিৰাপত্তাৰ মাজেৰে ডিব্ৰুগড়লৈ লৈ অহা হ'ব আৰু তাৰ বাবে সম্পূৰ্ণ তেওঁলোকে সষ্টম হৈ আছে। কটকটীয়া নিৰাপত্তা তেওঁলোকে ৰাখিব। এই বিষয়টোৰ সন্দৰ্ভত জেচিম আহমেদে আমাক জনাবলৈ চেষ্টা কৰিব। আৰু যিহেতু বিমানবন্দৰত আমাৰ সাংবাদিক উৎপল চলিহাও আছে, আমি পৰৱৰ্তী সময়ত উৎপল চলিহাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। উৎপল চলিহাও আমি বিষয়টো সংক্ৰান্তত আৰু অধিক জনাবলৈ চেষ্টা কৰিব। বিমানবন্দৰত নামাৰ লগে লগে 9:30 বজাত ইতিমধ্যে তেওঁলোক তাৰ পৰা ৰাওনা হোৱা বুলি জানিব পৰা গৈছে আৰু কিছু সময়ৰ পাছতেই ডিব্ৰুগড় গৈ তেওঁলোক উপস্থিত হ'বগৈ, ডিব্ৰুগড় কাৰাগাৰত গৈ উপস্থিত হ'বগৈ। সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। জেচিম আমাৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰ। জেচিম, শেহতীয়া আপডেটছ আপোনাৰ পৰা জানিব বিচাৰিম বিষয়টো সংক্ৰান্তত। হয় কৃপাঞ্জল, মই পোনপটীয়াকৈ সেই ঠাই দেখাম য'ত চেণ্ট্ৰেল জেইল, ইয়াত কেন্দ্ৰীয় কাৰাগাৰ ডিব্ৰুগড় 1860 খ্ৰীষ্টাব্দতে এইটো নিৰ্মিত এটা জেইল আৰু আচলতে ইয়াত প্ৰতিষ্ঠা কৰা জেইল। আৰু জেইলত ইয়াত নিৰাপত্তাৰ ব্যৱস্থা, বিষয়টো আটাইতকৈ স্পৰ্শকাতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা, যিহেতু নিৰাপত্তাৰ কথাটো সকলোৱে উল্লেখ কৰি আছে। এই নিৰাপত্তাৰ ব্যৱস্থা মই দেখুৱাইছোঁ। এইসকল নিৰাপত্তাৰক্ষী ব্লেক হেড কামাণ্ডোৰ পৰা আদি কৰি CRPF জৱান মোতায়েন কৰা হৈছে। আৰু একে সময়তে কৃপাঞ্জল, মই সেই দৃশ্য দেখুৱাম। এয়া হৈছে ডিব্ৰুগড় চেণ্ট্ৰেল জেল। এইটো নেশ্যনেল হাইৱে 37, নেশ্যনেল হাইৱে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা
এই দিশে যদি মই জেলৰ ঠিক সন্মুখৰ পৰা যদি জেচিম আপুনি ৰাস্তাটো পাৰ হোৱাৰ আগতে অকণমান সময় ৰাখিছোঁ আপোনাক আমি ৰাস্তাটো পৰৱৰ্তী সময়ত আপুনি সেইখিনি দেখুৱাব এইখিনিতে আপোনাক অকণমান সময় ৰাখি উৎপল চলিহাৰ ওচৰলৈ যাম বিমানবন্দৰত উপস্থিত আছে উৎপল চলিহা আমি উৎপল চলিহাৰ ওচৰলৈ যাম কিমান সময়ৰ ভিতৰত আহি পোৱাৰ সম্ভাৱনা আছে বা আপুনি আহি পোৱাৰ কিবা খবৰ আপোনাৰ হাতত শেহতীয়া কি আপডেট উৎপল হয় এটা কথা ক'ব লাগিব যি অমৃতপাল সিঙক লৈ ইতিমধ্যে পঞ্জাৱ পুলিচে পুৱা 9:30 বজাতে বিশেষ বিমানযোগে ডিব্ৰুগড় বিমানবন্দৰলৈ আচলতে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু ইয়াৰ পৰা আৰক্ষী আৰু CRPFৰ এটা বৃহৎ দলে যি অমৃতপাল সিঙক ডিব্ৰুগড় যি জিলা কাৰাগাৰলৈ তেওঁক লৈ যোৱা হ'ব আৰু মই বৰ্তমান উপস্থিত আছোঁ যি ডিব্ৰুগড় বিমানবন্দৰৰ পিছফাল অৱস্থা আচলতে যিকোনো বিশেষ লোকক যদি অনা হয় বিশেষ বিমানযোগে তো এই পথেদি মই যিটো দেখুৱাই আছোঁ ভিজুৱেলছ দেখুৱাই আছোঁ এই পথেদি আচলতে অনা হয় আৰু ইয়াৰ পৰাই আৰক্ষীয়ে এটা বৃহৎ দলে আচলতে অমৃতপাল সিঙক লৈ যাব কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰু ইয়াৰ বিমানবন্দৰৰ পৰা আচলতে যি ডিব্ৰুগড় জিলা কাৰাগাৰ আছে জিলা কাৰাগাৰলৈ প্ৰায় কিলোমিটাৰ 10 পৰা 15 কিলোমিটাৰ দূৰত্ব হ'ব আৰু তাৰ বাবে আৰক্ষীয়ে যি পথৰ যিসমূহ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিব লাগে তেওঁলোকে সেইসমূহ নিৰাপত্তা বেষ্টনী ইতিমধ্যে তেওঁলোকে গঢ়ি তুলিছে আৰু আমি গম পোৱা মানে আৰু খন্তেক সময়ৰ পিছতে পঞ্জাৱ পুলিচে অমৃতপাল সিঙক লৈ ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হ'ব দীপাঞ্জল উৎপল চলিহা আপুনি কিছু সময় লাইনতে থাকক আমি আপোনাৰ পৰা সেইখিনি আপডেটছ পালোঁ আৰু কিছু সময় অলপ সময়ৰ পাছতে আহি উপস্থিত হ'ব সেই জেচিমৰ ওচৰলৈ আকৌ যাব বিচাৰিম জেচিম আপুনি ৰাস্তাটো পাৰ হৈ দেখাই আছিল ঠাইখিনিৰ কথা নিৰাপত্তাৰ বিষয়ে আপুনি জনাই আছিল আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ জেচিম হয় কৃপাঞ্জল মই যদি দেখুৱাওঁ এই পৰিৱেশ মই ইতিমধ্যে দেখাইছোঁ এই চেণ্ট্ৰেল জেলৰ সন্মুখত যথেষ্ট CRPFৰ জোৱান মোতায়েন কৰা হৈছে ব্লেক কেট কমাণ্ডোজ মোতায়েন কৰা হৈছে আৰু ব্লেক পান্থা বিভিন্ন আচলতে নিৰাপত্তাৰক্ষীৰ আচলতে ব্যৱস্থা কৰা হৈছে আৰু একে সময়তে এইটো 37 নেশ্যনেল হাইৱে এই বাটেৰে আচলতে গৈ প্ৰায় 40 কিলোমিটাৰ 35 পৰা 40 কিলোমিটাৰ দূৰত্বত ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰ য'ত আমাৰ সতীৰ্থ উৎপল চলিহা উপস্থিত আছে সেই মোহনবাৰী বিমানবন্দৰৰ পৰা পোনে এই পথেৰে আনি ইয়াত কাৰাবন্দী কৰা হ'ব ৰাষ্ট্ৰত যি অমৃতপাল সিং আছে অমৃতপাল সিঙৰ আন 9 গৰাকীকৈ সহযোগী ইতিমধ্যে এই কেন্দ্ৰীয় কাৰাগাৰত আছে আজি অমৃতপাল সিঙক প্ৰমুখ্য যি ৱাৰিছ পঞ্জাৱীৰ যি প্ৰমুখ্য অমৃতপাল সিঙক গ্ৰেপ্তাৰ পাছত ইয়ালৈ অনা হৈছে আৰু কৃপাঞ্জল এষাৰ কথা ক'ব লাগিব ইয়াৰ পূৰ্বে এই কেন্দ্ৰীয় কাৰাগাৰত যিসকল 9 গৰাকী আচলতে অমৃতপালৰ সহযোগী আছে দলজিৎ সিং খালচী আছে দলজিৎ সিং খালচী এগৰাকী অভিনেতা বুলি আমি জানিব আৰু তেওঁৰ যি অমৃতপালৰ যথেষ্ট সহযোগী আছিলে আৰু ফিনেন্সৰ দিশটো চোৱা বুলিও বিভিন্ন সংবাদমেল প্ৰকাশ পাইছে আৰু তেনে সময়তে দলজিৎ সিং খালচীৰ পৰিবাৰ আচলতে আৰু পুত্ৰসহ ইয়াত দুদিন পূৰ্বে আহি গৈছে তেওঁলোকে 1 ঘণ্টাকৈ সময় ইয়াত কথা পাতিছিলে কথোপকথনৰ সুবিধা দিয়া হৈছিলে আৰু তাৰ পাছতে তাৰ এদিন যদি পূৰ্বলৈ যাওঁ তেতিয়া NSAৰ এটা দল আহিছিলে NSAৰ আচলতে এটা পৰিষদৰ এটা দল আহিছিলে সেই পৰিষদৰ দলত এগৰাকী ন্যায়াধীশ আছিলে তেওঁৰ নেতৃত্বত আহিছিলে আৰু তেওঁলোকে আহি ইয়াত বিভিন্ন ধৰণৰ আচলতে যিসকল কাৰাবন্দী আছে অমৃতপাল সিঙৰ সহযোগী যিসকল কাৰাবন্দী হয় তেওঁলোকৰ সৈতে আচলতে কি কথা হৈছিলে বা কেনেধৰণৰ ব্যৱস্থা ইয়াত হৈছিলে পৰৱৰ্তী সময়ত আকৌ সেই দলটো কাইলৈৰ পৰা হয়তো আহিব পাৰে আৰু এনেধৰণৰ কথা বতৰা হৈ থাকিব পাৰে দুয়োগৰাকীকে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ য'ত আমাৰ উপস্থিত আছে উৎপল চলিহাৰ পৰা 35-40 কিলোমিটাৰ পাছতে আহি মোহনবাৰীৰ পৰা তেওঁলোকে কাৰাগাৰত উপস্থিত হ'ব দুয়োগৰাকী সাংবাদিকৰ সৈতে আমি প্ৰতিটো শেহতীয়া আপডেটছ পৰৱৰ্তী সময়তো লৈ থাকিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ জেচিম উৎপল আৰু বহু খবৰ সমৃদ্ধ হৈ থাকিব নিউজ কেনত এটা বিৰতি লৈছোঁ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড